মঙলবাৰে সন্ধিয়া 6 বজাত জিলাৰ সদৰত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ জিলাৰ সভাপতি সঞ্জীৱ চেতিয়াই আজি গুৱাহাটীত কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীক যিদৰে বাধা প্ৰদান কৰিলে আৰু কংগ্ৰেছ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰাসহ বহুকেইগৰাকী নেতাকৰ্মীক অসম পুলিচে মাৰপিট কৰিলে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটোক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঘাত কৰিছে আৰু অসমত গুণ্ডাৰাজ চলাইছে বুলি উল্লেখ কৰে। আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে পোনপ্ৰথমেই ধিক্কাৰ আৰু গৰিহণা দিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰক। বিশেষকৈ আমাৰ অসম গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অতিথি আপ্যায়নত আটাইতকৈ ভাল বুলি এটা ভাল পৰিচয় আছে। এনেকুৱা এটা স্বত্বত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পুত্ৰ ৰাহুল গান্ধী যি যাত্ৰা আৰম্ভ কৰিছিল, আজি গুৱাহাটীত উপস্থিত হৈছিল অসমত। এই যাত্ৰাত বিশেষকৈ দেখা গৈছে যে অসম চৰকাৰৰ আৰক্ষী বাহিনীয়ে আজি সম্পূৰ্ণভাৱে বাধা প্ৰদান কৰিছে আৰু বাধা প্ৰদান কৰাৰ উপৰিও আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগতে তেওঁৰ লগত থকা বিভিন্ন কংগ্ৰেছ কৰ্মীসকলক আৰক্ষীয়ে লাঠিচালনা কৰিছে। ই এটা অতি নিন্দনীয় বিষয় হৈ পৰিছে। এইটো কৰা ভাৰতৰ সংবিধানখন নষ্ট কৰি পেলোৱা হৈছে, ভাৰতৰ গণতন্ত্ৰক হত্যা কৰা হৈছে আৰু তেখেতলোকৰ দিন দুপৰতে এই দাদাগিৰি অনতিপলমে বন্ধ কৰক। যিহেতু ৰাহুল গান্ধীৰ এই যি যাত্ৰা, এই যি ন্যায় যাত্ৰা তেখেতে খুব সুকলমে সমগ্ৰ ভাৰতবৰ্ষতে তেখেতে কৰি আহিছে, কিন্তু অসমত এনে বিসংগতি কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে দায়ী। গতিকে তেখেতলোকৰ এনেকুৱা উদ্ভণ্ডালিমূলক স্বভাৱ আৰু তেখেতলোকৰ এনেকুৱা পুলিচ ৰাজ যিহেতু যদি থাকে অসমৰ জনসাধাৰণ কেতিয়াও বহি নাথাকে। গতিকে অনতিপলমে তেখেতলোকে বিশেষকৈ ভূপেন কুমাৰ বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি সৌসিদিনা যি দুবত্ৰই প্ৰচণ্ড ঘোচাৰ মাৰিছে, ইয়াক অনতিপলমে গ্ৰেপ্তাৰ কৰি ইয়াৰো এটা উচিত তদন্ত কৰি উপযুক্ত শাস্তি দিব কাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে জনাইছোঁ। আৰু বিশেষকৈ এইটো কথা পুনৰবাৰ সকীয়াই দিছোঁ যে অসমত এনে গুণ্ডৰাজ বন্ধ কৰক, অন্যথা ৰাইজ কিন্তু বহি নাথাকে।